সুপ্ৰভাত দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ দৈনিক ৰাশিফল, আপোনাৰ গ্ৰহ নক্ষত্ৰৰ গতিবিধি আৰু এই ভিডিঅ'টোৰ জৰিয়তে জানিব আজিৰ ৰাশিফল লগতে গ্ৰহ নক্ষত্ৰৰ গতিৰ ওপৰত ৰাশিৰ কেনে প্ৰভাৱ আৰু এই জীৱনৰ দৈনন্দিন জীৱনৰ সম্পৰ্কিত সকলোবোৰ গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আপোনাৰ দৈনন্দিন জীৱনৰ আজিৰ দিনটো ৰাশিফলৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম ৰাশিফল হৈছে মেষ ৰাশিৰ ফলাফল। আপোনাৰ ধনাত্মক চিন্তাধাৰাক পুৰস্কৃত কৰা হ'ব, কাৰণ আপুনি আপোনাৰ চেষ্টাসমূহত সফলতা লাভ কৰিব। বেলেগৰ সহযোগিতাৰ অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। ঘৰুৱা বিষয়সমূহত অধিক সমস্যাই দেখা দিব আৰু আপুনি কথাৰ সকলো বিষয়তে যেন গুৰুত্ব দিব। ব্যক্তিগত সম্বন্ধ বজাই ৰাখি সংবেদনশীল আৰু কমনীয় হ'ব। ব্যৱসায়িক আলোচনাৰ মাজত কথকি আৰু ভাবুক নহ'ব। যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে, তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু আপুনি আজি পাৰ্কত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব। মেষ ৰাশিৰ লোকসকলৰ শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ বৃষ ৰাশিৰ মাজলৈ। বৃষ ৰাশিৰ লোকসকলৰ খং, বিবাদ, দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। আপোনাৰ মনত সোনকালেই পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মুহূৰ্ত আছে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। কিবা এটা নতুন চিন্তাই আপোনাৰ লাভজনক বুলি প্ৰমাণিত কৰিব। বহু দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালেই সমাধান কৰা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ'লে হয়। সেইবাবেই ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব আৰু এই লোকসকলৰ শুভ সংখ্যা হৈছে 2। দৰ্শকবৃন্দ, এতিয়া আগবাঢ়িছোঁ মিথুন ৰাশিৰ মাজলৈ। আজি আপুনি উৰ্জাৰ দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম আপুনি কৰিব পাৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভজনক ফল পাব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহৰ আৰু বন্ধুৰ লগত কটাবলৈ আপুনি আজি পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱাটো উচিত হ'ব। সেইকাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত নকৰিব যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বস্ত ল'ব নোৱাৰে। আজি খালী থকা সময়ৰ নিজকে সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ লগত কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰিব। দৰ্শকবৃন্দ, এই লোকসকলৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ মাজলৈ। আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবেই ওচৰ-পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত
অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবৰ সুযোগ নিদিব। অলপ ভালকৈ অতি সাৱধানেৰে থাকক, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ অতি প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিবৰ বাবে আপোনাক চেষ্টা কৰিব আৰু আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ হ'ব বুলি প্ৰমাণিত হ'ব। এই দিনটোত বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা হ'ব। দৰ্শকবৃন্দ, কৰ্কট ৰাশিৰ লোকসকলৰ শুভ সংখ্যা হৈছে ৩ আৰু তেওঁলোকৰ শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। এতিয়া আহিছোঁ সিংহ ৰাশিৰ মাজলৈ। আজি অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্যৰ উপদেশ লোৱাটো আপোনাৰ বাবে আজি বহুতেই ভাল হ'ব। আপুনি বেলেগৰ ওচৰত অধিক খৰচ কৰিব পাৰে। আপুনি সৰু ল'ৰা, ছোৱালী অথবা কণ অনুভৱী লোকসকলক ধৈৰ্য ধৰি কথা কোৱাৰ প্ৰয়োজন আছে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াক কাৰোৰ তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। পৰ প্ৰতিযোগিতাত চলি থকাৰ বাবে কাম-কাজত আপুনি বেছি গুৰুত্ব বহুৱাব নোৱাৰিব, যাৰ ফলত আপোনাক বহুত সমস্যাই দেখা দিব পাৰিব। লগতে কাম-কাজত আপুনি ভাগৰুৱা অনুভৱ কৰিব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ বাবে আকৰ্ষণ কৰিব, যিয়ে আপোনাৰ দৈনন্দিন জীৱনত সকলোখিনিতে সহায় কৰিব। আৰু জীৱনসংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবেই আপোনাৰ আগৰ পৰা কৰি থকা পৰিকল্পনা বাতিল হ'ব পাৰে। কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবেই হয়। আৰু এইসকল লোকৰ শুভ সংখ্যা হৈছে ২ আৰু শুভ ৰং হৈছে ৰূপালী আৰু বগা। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আজি আপুনি উৰ্জাৰ শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰিছে, তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত বিনিয়োগ কৰক। যেতিয়া আপুনি একেলগে বহু লোকৰ মাজত থাকে, তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব। অধিক চিন্তা-চৰ্চাৰ অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবেই আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰেম আজি দুখৰ বৰষুণ হ'ব পাৰে, যিয়ে আপোনাক বহুতো আঘাত কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা, ঘৰৰ সমস্যা কমকৈ থাকিব। এই ৰাশিৰ লোকসকলৰ ব্যৱসায়ী আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম কৰি একান্ত ঠাইত সময় অতিবাহিত কৰিবৰ বাবে পছন্দ কৰিব পাৰে। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। দৰ্শকবৃন্দ, এই ৰাশিৰ লোকসকলৰ শুভ সংখ্যা হৈছে ৯ আৰু শুভ ৰং হৈছে ৰঙা। দৰ্শকবৃন্দ, এতিয়া আহিছোঁ তুলা ৰাশিৰ মাজলৈ। নিসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰৰ মন আপোনাৰ আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিজনৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি জানি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱনসংগীক
হতাশ কৰিব পাৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব। যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, তেতিয়া আপোনাৰ কাষত আপোনাৰ প্ৰিয়জন থাকিব। কাম কাজৰ কথা আপোনাৰ ওচৰত কোনো চাপ নপৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰিব আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যাব। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱেই ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বাবে বহুত ভাল যাব। তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে। দৰ্শকবৃন্দ, এইসকল লোকৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে ৰূপালীৰ লগতে বগা। দৰ্শকবৃন্দ, এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ মাজলৈ। আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰে। আপোনাৰ মাংসপেশীক আপুনি আৰাম দিব পাৰিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে। যদিও সেই অৱস্থা অতি সোনকালে ভাললৈ আহিব। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰাৰ সময় ৰোমাঞ্চকৰ হ'ব। লগতে অৱসৰৰ সময় একেলগে কটোৱাৰ পৰিকল্পনাৰ যোজনা কৰোঁতে চিন্তা চৰ্চা কৰি থাকিব আৰু সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম আপোনাৰ মনটোক আৱৰি পেলাব। কামত কম উন্নতি হ'ব আৰু সেইবাবে আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি হ'ব। আৰু আজি আপুনি বহুত খালী সময় পাব। এই সময়ৰ ব্যৱহাৰ কৰি আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিৰ মাজলৈ। খোল খাই থকা বস্তু আপুনি নাখাব, নহ'লে আপোনাৰ স্বাস্থ্য আজি বেয়া হ'ব পাৰে। যিসকল বিবাহিত সেইসকলে আজি নিজৰ সন্তানৰ পঢ়া-শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব, যিয়ে আপোনাক অশান্তি দিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিৰে সমাধান কৰিব পাৰে অথবা তাৰ মাজত পৰি চিন্তিত হৈ থাকিব পাৰে। ইয়াৰ নিৰ্ণয় আজি আপুনি নিজেই ল'ব লাগিব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব, যাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব। দৰ্শকবৃন্দ, এই লোকসকলৰ শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সোমথিৰা। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ লোকসকলে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক। তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। এই ৰাশিৰ কিছুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণ দি চাবলৈ গ'লে আজি আপোনাৰ বাবে এটা ভাল দিন। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণৰ ক্ষমতা আছে। এইবাবেই আপোনাক সকলোৱে ভাল পাব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আপুনি দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱনলগৰীৰ অসুখী স্বাস্থ্যৰ বাবে
আপুনি বহুত চিন্তাত থাকিব পাৰে। দৰ্শকবৃন্দ, এইসকল লোকৰ শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সোমথিৰা। দৰ্শকবৃন্দ, এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ মাজলৈ। কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। বাকী দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ-দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে সিহঁতৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। কেৰিয়াৰৰ বাবে আজি আপোনাৰ নতুন দুৱাৰ খোল খাব। আপোনাৰ অপাৰ সফলতাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে আৰু আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি অধিক ভাল কৰাৰ চেষ্টা কৰক। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনৰ আপোনাৰ বাবে সহায় কৰিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগীয়ে বহুত চেষ্টা কৰিব পাৰে। দৰ্শকবৃন্দ, এইসকল লোকৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা। এতিয়া আহিছোঁ মীন ৰাশিৰ মাজলৈ। বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ কৰক। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰোবাক কথা দিয়াৰ সময়ত তথা বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। আপুনি বিবাদযুক্ত বিষয়সমূহক তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি গছ ৰোপণ কৰক। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ আজিৰ দিনটোত পঢ়া মনোযোগ বঢ়োৱাৰ বহুত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰি, যাৰ ফলত আপুনি মানসিকভাৱে বহুত ভাগি পৰিব আৰু আপোনাক সমস্যাই দেখা দিব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ'ব পাৰে। দৰ্শকবৃন্দ, এইসকল লোকৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে গুলপীয়া। দৰ্শকবৃন্দ, আজিৰ ৰাশিফলৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ দিনটো আপোনালোকৰ ৰাশিফল চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু সকলোৰে যাতে দিনটো ভালে হওক।